নমস্কাৰ আজি তোমালোকৰ আগত লৈ আহিছোঁ এইচএছ ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সাম 2024ৰ ভকেশ্যনেল ছাবজেক্ট ইলেক্ট্ৰিক ছাবজেক্ট ITITs অতি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম কোনকেইটা তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইখন কিতাপৰ পৰা তোমালোকক দেখুৱাম কোনকেইটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে তো আশা ভিডিঅ'টো আৰম্ভ কৰোঁ ইউনিট 1 ফাণ্ডামেণ্টেলছ অফ ERP তো এই চেপ্টাৰৰ পৰা তোমালোকৰ অতি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম তোমালোকৰ কোনকেইটা এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইখন চেপ্টাৰৰ পৰা তোমালোকে সম্পূৰ্ণ ভিডিঅ' চাই থকা তো তোমালোকৰ এই চেপ্টাৰৰ পৰা পঢ়িব লাগিব ফাৰ্ষ্ট তোমালোকৰ ERP ফুল ফৰ্ম তো জানিব লাগিব তো ERPৰ ফুল ফৰ্মটো হ'ল এণ্টাৰপ্ৰাইজ ৰিচাৰ্চ প্লেনিং আৰু তাৰপিছত পঢ়িবা তোমালোকে ERP হোৱাট ইজ ERP বা ERP কাক বোলে তো ERP ইয়াত দিয়া আছে ERP কাক বোলে তো এইখিনি তোমালোকে পঢ়ি যাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে হোৱাট ইজ ERP বা ERP ফুল ফৰ্ম আৰু তাৰপিছত পঢ়িবা এণ্টাৰপ্ৰাইজ ৰিচাৰ্চ প্লেনিং প্ৰমিছছ ERPৰ অংশসমূহৰ কেইটা আৰু কি আহিব পাৰে তো তোমালোকৰ তিনিটা অংশ সেইকেইটা হ'ল যে ওৱান ডাটাবেছ অন এপ্লিকেশ্যন অন ইউজাৰ ইণ্টাৰফেচ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো চাই যাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই দুটাই ERPৰ ফুল ফৰ্ম চাবা আৰু ERP কাক বোলে আৰু ERPৰ অংশসমূহৰ কেইটা আৰু কি তিনিটা কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে আৰু তাৰপিছত আছে তোমালোকৰ ফুল ফৰ্ম চাব লাগিব LLC আৰু LLC ফুল ফৰ্মটো হ'ল লিমিটেড লায়াবিলিটি কোম্পানী এইটো চাবা তোমালোকে এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু তাৰপিছত চাবা PC বা PLLC এই দুটাও তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ ফুল ফৰ্ম তোমালোকে চাই যাবা ইয়াৰ ফুল ফৰ্ম হ'ল PC হ'ল প্ৰফেশ্যনেল কোম্পানী আৰু PLLC হ'ল প্ৰফেশ্যনেল লিমিটেড লায়াবিলিটি কোম্পানী এই কুৱেশ্যনটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো চাই যাবা ফুল ফৰ্ম আৰু চাব পাৰা তোমালোকৰ তিনিটা ইয়াত ফুল ফৰ্ম দিয়া আছে SAAS তাৰপিছত আছে PAAS আৰু তাৰপিছত আছে LAAS এইটো তোমালোকৰ তিনিটা এডিশ্যনেল হিচাপে চাব পাৰা ফুল ফৰ্ম তো এইখিনি চাবা তোমালোকৰ এডিশ্যনেল হিচাপে তোমালোকে চাব পাৰা আৰু তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আণ্ডাৰলাইন দিয়া আছে CRM এই কুৱেশ্যনটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফুল ফৰ্ম আহিব পাৰে এক্সামত তো এইটো চাই যাবা CRMৰ ফুল ফৰ্ম কি CRM ফুল ফৰ্ম হ'ল কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট এইটো চাই যাবা তোমালোকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই ফুল ফৰ্মটো আৰু তাৰপিছত চাবা তোমালোকে BOM এই ফুল ফৰ্মটো অতি ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট বিল অফ মেটেৰিয়েলছ এই কুৱেশ্যনটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো হৈছে ফুল ফৰ্ম চাই যাবা আৰু তাৰপিছত চাবা তোমালোকে আণ্ডাৰষ্টেণ্ডিং দ্য ফেক্টৰ্ছ এফেক্টিং ERP তো ERPৰ কাৰণ দিয়া আছে তো তোমালোকৰ ERP কাৰণটো এডিশ্যনেল হিচাপে চাব পাৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো তোমালোকে এডিশ্যনেল হিচাপে চাব পাৰা ERP কাৰণ তো ERPৰ কাৰণ তোমালোকৰ ইয়াত বহুকেইটা দিয়া আছে তো ইয়াৰ পৰা যিকোনো চাইডে তোমালোকে চাই যাব পাৰা আৰু তাৰপিছত আছে তোমালোকৰ এডভান্টেজ অফ ERPৰ সুবিধাবোৰ কি বা ERPৰ গুণবোৰ কি তো এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো তোমালোকৰ 2022-23 ফাইনেল এক্সামত আহিছিল তো ইয়াৰ পৰা যিকোনো চাৰিটা তোমালোকৰ পঢ়ি যাবা এজৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো কুৱেশ্যনটো হ'ল যে ERPৰ সুবিধাবোৰ কি যিকোনো চাৰিটাত লিখা এনেকৈ কুৱেশ্যনটো আহিব পাৰে তো এই কুৱেশ্যনটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ চাৰিটা মুখস্থ কৰি যাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো এডভান্টেজ অফ ERP আৰু অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল যে ERP ভেণ্ডৰ্ছ মানে ERP বিক্ৰেতা তো এই কুৱেশ্যনটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো তোমালোকৰ 2022 আহিছিল ফাইনেল এক্সাম তো 2023 অহা নাই এইকাৰণে অতি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো তোমালোকে চাই যাবা যে ERP ভেণ্ডৰ্ছ মানে
ERPৰ যিকোনো 4টা বিক্ৰেতাৰ নাম লিখা আহিব পাৰে তো তোমালোকে ইয়াত 6টা মান দিয়া আছে তো তোমালোকে যিকোনো 4টা তোমালোকে পঢ়ি মুখস্থ কৰি যাবা অতি ইম্পৰ্টেণ্ট হয় এইটো তোমালোকৰ এইটো শিওৰ আহিব পৰীক্ষাত তো তোমালোকে ভালকৈ পঢ়ি যাবা এই কোশ্চেনটো অতি ইম্পৰ্টেণ্ট হয় ERP ভেন্ডৰ্স ইয়াত তোমালোকৰ 6টা দিয়া আছে তো যিকোনো 4টা তোমালোকে মুখস্থ কৰি যাবা অতি ইম্পৰ্টেণ্ট কোশ্চেন আনসাৰ আৰু তাৰ পিছত আছে লাৰ্নিং আউটকাম টু আন্ডাৰষ্টেণ্ডিং বেসিক অফ মেনেজমেন্ট এইটো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট যে টাইপ মেনেজমেন্ট হোৱাট ইজ টাইপ মেনেজমেন্ট বা টাইপ মেনেজমেন্ট কাক বোলে তো ইয়াত দিয়া আছে তো তোমালোকে সম্পূৰ্ণ চাই যাবা আৰু তাৰ পিছত আছে টাইপ মেনেজমেন্টৰ সুবিধাসমূহ কি তো ইয়াত বহুকেইটা দিয়া আছে তো ইয়াৰ পৰা যিকোনো 6টা মুখস্থ কৰি যাবা তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয় এইটো তো তোমালোকে এইখন পঢ়ি যাবা আজিৰ ভিডিঅ' এইখিনি আছিল তো ইয়াৰ ফাৰ্ষ্ট চেপ্টাৰৰ লাষ্ট কোশ্চেন তো তোমালোকক কলৈ তো তোমালোকে নেক্সট ভিডিঅ' চেপ্টাৰ 2 দিয়া হ'ব তো তোমালোকে 2 চেপ্টাৰৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু পাছৰ বেল আইকন অন কৰি থবা তো সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক ধন্যবাদ